হেল্ল' গুড মৰ্ণিং। আকৌ এটি সৰু ভিডিঅ' ৰেডি কৰিছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। চকুবিলাক অকণমান কিবা টোপনি খতি নিচিনা দেখাইছে। টোপনি খতি নহয় বাৰু, ঠিকে আছে, এনেইহে চাগে তেনেকুৱা দেখাইছে। আৰু মই বনাই আছোঁ ভাত, মানে ভাত হৈ গ'ল, ভাত দালি হৈ গ'ল আৰু ভাজিকণহে বনাই আছোঁ এতিয়া। কালি ৰৈ যোৱা মুৰ্গী মাংস অকণমান আছিলে, তাকে এতিয়া আকৌ বনাই দিবলৈ লৈছোঁ। বনাই আছোঁ, বিলাহী হৈছে আৰু এইখিনি ওলকবি আলু বইল কৰি লৈছোঁ। তাৰপিছত কালি ইয়াতে আছিলে অকণমান সেয়া মুৰ্গী মাংস ফ্ৰাই কৰি থোৱাই আছিলে, হ'লেও আকৌ অকণমান ফ্ৰাই কৰি দিছোঁ তেলত। এইফালে কুকাৰত দালি আছে, মানে হৈ গ'ল, আৰু সৰু চচত কানুৰ কাৰণে ভাত, এয়া ডাঙৰটোত আমাৰ কাৰণে ভাত হৈ গ'ল। এইফালে ধনিয়া থৈছোঁ মাংসত পিছত দিবৰ কাৰণে, আৰু অকণমান আছে এইফালে আদা ৰচুন। ভাতকেইটা খুৱাই মেলি কানুক স্কুল নিম ভাবিছোঁ। কালি মায়ে নিছিলে বাৰু, আৰু ইগৰাকী মাৰ লগত গৈছে, এওঁৰ লগত কালি ফাৰ্ষ্ট টাইমৰ কাৰণে গৈছে। কানু বিশেষ অসুবিধা নাপালে, মায়ে খেলিয়ে থাকে যিহেতু, সি মুঠতে চাই থাকিলে হ'ল আৰু। পঢ়া নামততো তাৰ তেনেকুৱা নায়ে, নপঢ়ে, খেলিবলৈকে লাগে, মুঠতে তাক চাই থাকিলে হ'ল আৰু। সেয়া এঘণ্টামানৰ কাৰণে নিয়া হয়। মই এতিয়া ভাত পানী খাই নিম আৰু অকণমান সময়ৰ কাৰণে। কালি যিহেতু মানে অলপ ভাজিয়ে থোৱা আছিলে, সেইকাৰণে আজি বৰ এটা বেছি ভাজি থকা নাই, মাত্ৰ তেলখিনি ওলোৱালৈকে ৰখি আছোঁ। দেখিছে তেল ওলাইছে অলপ অলপ। আৰু এতিয়া ইয়াতে মই দি দিম পূৰা উতলা গৰম পানী। গৰম পানী দিলে খাবলৈ সোৱাদ হৈ পৰে। আৰু মই একো মছলা ইয়াত ব্যৱহাৰ কৰা নাই, মাত্ৰ আদা ৰচুন দিছোঁ। পিঁয়াজো অকণমান সৰু এটি পিঁয়াজহে দিছোঁ, মানে পিঁয়াজো সেই কম হৈ আছে, পিঁয়াজো মই বেছিকৈ দিয়া নাই। কিন্তু বিলাহী দি দিছোঁ যে, সেই বিলাহীৰ পৰা মানে কালাৰটো পূৰা ধুনীয়া আহি গৈছে। খাবলৈ কেনেকুৱা হয় নাজানো। আৰু মায়ে যিহেতু বেলেগ মানে ব্ৰইলাৰ মাংস নাখায়, হাঁহ মাংসটো খায় বাৰু, কিন্তু হাঁহ মাংসও বেছি খাই থকাটো ভাল নহয়। সেইকাৰণে দেউতাকে কালি কুকুৰা মাংসই আনিলে, এতিয়া অকণমান কালি খোৱা হ'ল, আজি সেয়া অকণমান আছিলে বনাই দিছোঁ। মানুহ দুজনীহে। পানী অলপ সৰহকৈ দি দিছোঁ, কাৰণ সিজিব লাগিব মাংসটো, তেতিয়াহে সোৱাদ হ'ব খাবলৈ। কানুক জোলকে খুৱাব লাগিব, সি মাংস নাখায়। আৰু মই ইয়াত নিমখ দিয়াই নাই, এতিয়া নিমখ দিমহে। পানীটো নিদিয়াকৈ নিমখ দিবলৈ আন্দাজ নাপাওঁ যে, সেইকাৰণে এতিয়াহে দিবলৈ লৈছোঁ। এতিয়া উতলি থাকক, ঢাকন লগাই দিছোঁ। আৰু পিছত আদা ৰচুনৰ পিছা অকণমান আছে যে, সেইকণ দি দিম, আৰু ধনিয়া দি দিম। বছ, গেছটো পূৰা দি ৰাখিছোঁ। কি হৈছে জানেনে, আজি 3 দিনমানৰ আগৰ পৰা কানুৱে একো মানে নিমখীয়া ভাতৰ লগত, তেনেকৈ নিমখীয়া দালি চব্জি যিয়েই নহওক, মাছৰ চব্জি হওক মাংসৰ চব্জি হওক, তেনেকুৱা একো খাবলৈ মন কৰা নাই ল'ৰাটোৱে। অকল গাখীৰ চেনি এনেকৈ তাক ভাত খুৱাই থকা হৈছে। আচলতে যেনেকৈ মানে খাইছে তেনেকৈয়ে দিছোঁ, আৰু উপায় নোহোৱা হৈছে। কানুক ভাতকেইটা খুৱাবলৈ লৈছোঁ, আৰু অকণমান খাব, বেছি নাখায়। আৰু এইখন টেবুলতে তাক দিছোঁ। যোৱাকালি আনিছিলোঁ, সৰু ল'ৰা ছোৱালীৰ কাৰণে লাগেই যিহেতু টেবুলখন, আৰু আমাৰ ভাত দিওঁতে কৃষ্ণও কৰে দেই। টেবুলখন কেনেকুৱা লাগিছে জনাব। মোৰ আৰু দেউতাকৰ এইখনেই পচন্দ হ'ল, সেইকাৰণে এইখনকে আনিলোঁ। কালি বাৰু বহনি কৰিলেই। কানুক ভাত খুৱাই লওঁ। সেয়া তাৰ মানে সি মানে একদম এইকেইদিনা খাবলৈ মন নকৰা হৈছে। গাখীৰ চেনি গুড় তেনেকৈ ভাত তেনেকৈ খাই আছে এইকেইদিনা, অকণমান। একেবাৰে নিমখীয়াটো সি মানে একো দালি চব্জি একো খাবলৈ মন কৰা নাই, কেলৈ জানো ল'ৰাটো। যেনেকৈ খাইছে তেনেকেই দিছোঁ, কাৰণ অকণমান খালে মোৰ মনটোৱে মানে শান্তি পোৱা নিচিনা হয়। যেনেকৈ নহওক সেয়া যেনে তেনে খুৱাবলৈ চেষ্টা কৰোঁ, অকণমান খাই, বেছি নাখায়। আৰু আস্তে ধীৰে মই এতিয়া কানুক খুৱাই লওঁ। এইফালে গেছত চব্জিও পাতি থৈছোঁ, গেছটো কমাই থোৱা আছে বাৰু। হৈ গৈছে অলম'ষ্ট, আৰু এতিয়া সিজিছে নাই চাম দেই। আলু সিজিলে, কবি সিজিলে, পানীও জোখমতে হৈ যাব। কালাৰ কেনেকুৱা আহিছে দেখিছেনে? একো মই মছলা ব্যৱহাৰ নাই কৰা, মাত্ৰ বিলাহী দিছোঁ সিমানে। যিকণ আদা ৰচুন পিছা হৈ আছিলে, সেইকণ দি দিছোঁ অকণমান। এতিয়া ইয়াতে মই ধনিয়া দি দিম। এতিয়া কচুৰি মেথি হ'ব লাগিছিলে, মোৰ ওচৰত নাই বাৰু কচুৰি মেথি, আনিব লাগিব। এইকণ ধনিয়া ৰাখি দিছোঁ,
কেঁচা চালাড খাব লাগিব বিলাহী পালেং দি পেলাই পালেং শাক কেইডাল কালি দেউতাকে ঘৰৰ পৰা আনিছিলে বহুত ডাঙৰ ডাঙৰ বিশেষকৈ মানে গোবৰ আছে যে ঘৰত সেইকাৰণে ভাল আৰু চাৰিওফালে বাৰীখন মানে গোবৰে হৈ থাকে গৰু থকাৰ কাৰণে শাক পাচলিবোৰ বহুত ধুনীয়া হয় আৰু সেয়া খাবলৈও ভাল হয় এতিয়া মই তাকে অকণমান কেঁচা চালাড বনাইছোঁ এইফালে বিলাহী লৈছোঁ জলকীয়া আদা লৈছোঁ আৰু পালেঙৰ এই ঠাৰিকেইডাল কিন্তু মই পেলাই নিদিওঁ অকণমান মূৰটো কাটি লৈছোঁ কাটি পেলাই বাকী গোটেইখিনি দিয়ে দিম বিলাহীবোৰৰ গুটি পেলাই লৈছোঁ বেছি ডাঙৰ নহয় সৰু এটা বিলাহী দিছোঁ মায়ে মইহে খাম আৰু কেঁচা জলকীয়া দি দিছোঁ ইয়াতে আৰু পিঁয়াজ দেখিছেনে মই কৈছিলোঁ যে পিঁয়াজ কমি আছে বুলি সেই অসমীয়া পিঁয়াজ কেইটামান আছিলে তাকে দি দিছোঁ 3টা আনি পেলাই আৰু এফালে অকণমান আদা দিছোঁ মৰাণ আদা দিছোঁ জাতি আদা নহয় মৰাণ আদাটোৱে খাবলৈ ভাল লাগে গোন্ধটো ভাল লাগে কামতো দিয়ে ঔষধৰ নিচিনা কামো কৰে আৰু এইফালে চালাড হৈ গ'ল নিমখ দি দিছোঁ জোখমতে অকণমান কেঁচা মিঠাতেল দি দিছোঁ তাৰ পৰা ভালকৈ মিক্স কৰি দিছোঁ হৈ যাব আৰু পানী ভৰাই দিওঁ হ'ব অকণমান হ'ব নহয় অকণমান আছে পানী অকণ দিয়ক আকৌ কানো স্কুলৰ পৰা আনোগৈ এয়া সময় হ'লেই নহয় আকৌ সময় হ'লেই আকৌ মোৰ ডিউটি আছে 12টাৰ পৰা বেছি সময় ৰাখিব নোৱাৰিমে অকণমান সময় থাকিব আৰু গৈ আহোঁগৈ দেই আৰু আহি পেলাই ভাত পানী খাম এতিয়া যিহেতু খাব নাই হোৱা চাহ তাহ খালোঁ যে সেইকাৰণে ভোক নাই আহিলে খাম ভাত ঠিক আছে গৈ যাওঁ বাই বাই অকণমান এইটো ভিডিঅ' দিলোঁ কেনেকুৱা পালে চাই জনাব যদিহে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ঠাণ্ডা দিনত আৰু চবফালে কাপোৰে হৈ থাকে এইখিনি ৰাতিপুৱা ডিউটি যোৱাৰ আগতে ধুই থৈ যোৱা এইফালে সেইখিনি মেলি থৈছোঁ আহি ধুলোহি এইফালে মায়ে চব ব্লেংকেট স্লেংকেট উলিয়াই দিলে ঠাণ্ডা দিনত এই আৰু কাপোৰ ৰ'দায়ো ভাল লাগে হয়নে ঠিক আছে আকৌ নতুন এটি সৰু ভিডিঅ'ত সকলোকে লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক হাঁহি থাকক আমাকো মৰম দিব আশীৰ্বাদ কৰিব কানুক ভাল মানুহ হ'বৰ কাৰণে আশীৰ্বাদ কৰিব ঠিক আছে বাই বাই আৰু কানুক স্কুলে নিয়া স্কুলত কি খোৱা বা তেনেকুৱা কিছুমান ভিডিঅ' মই বাৰীত কাম কৰা সেয়া মই নেক্সট পাৰ্টত দিম দেই